26তো পৰিব, 27তো পৰিব, 28তো পৰিব, 29তো পৰিব। আৰু এনেকুৱা ঐতিহাসিক বিজয় কংগ্ৰেছৰ যি ধূলিসাৎ কৰি দিছে বিহাৰৰ জনতাই। যোৱাবাৰ 9খন আসন পাইছিল, যোৱাবাৰ বেয়া দিনতো 9খন আসন পাইছিল কংগ্ৰেছে, এইবাৰ বোধহয় 6খন পালে নে 5খন পালে, কিবা 5খন পালে। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াও একেই, মই যিটো কৈছো, এই ভাষণৰে নেতা, শাসনৰ নেতা হ'ব নোৱাৰে, জনতাৰ নেতা হ'ব নোৱাৰে, মুঠেই নহয়। ৰাহুল গান্ধী ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবিলাক বক্তব্য, তেওঁলোকৰ বক্তব্যই দেশৰ স্বাৰ্থক প্ৰতিনিধিত্ব নকৰে নহয়। দেশৰ বিৰুদ্ধে যিসকল শক্তিয়ে কাম কৰে, সেই সকল শক্তিক প্ৰতিনিধিত্ব কৰা যেন লাগে মাজে মাজে। তেওঁলোকৰ বক্তব্য সদায় ভাৰত বিৰোধী, ভাৰতৰ সপক্ষে তেওঁলোকৰ বক্তব্যবিলাক নোলায়, ভাৰতৰ স্বাৰ্থত তেওঁলোকৰ কথাবিলাক নোলায়। গতিকে এই ধৰণৰ কথাবিলাক মই নিশ্চিতভাৱে ক'ম যে 26ৰ বিধানসভা নিৰ্বাচনত বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ অতি প্ৰভাৱী ৰূপত পৰিব।